নমস্কাৰ মই অপৰাজিতা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পাৱাৰ অফ নলেজলৈ আজি 29 জুন আৰু আজিৰ দিনটো এটা বিখ্যাত দিন আপোনালোকে যদি ইতিহাসৰ পাঠ লুটি আছে তেতিয়াহলে নিশ্চয় গম পাব আজিৰ দিনটো কিয় আৰু কিহৰ বাবে বিখ্যাত 29 জুন যেহেতু আজিৰ দিনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয় আপোনালোকে সকলোৱে মনত ৰাখিব আমি যেহেতু সকলোৱে জানো যে দৈনন্দিন জীৱনত পৰিসংখ্যা ক'ত আৰু কেনেকৈ ব্যৱহাৰ হয় কিন্তু ভাৰত চৰকাৰে মানুহৰ দৈনন্দিন জীৱনত পৰিসংখ্যাৰ ব্যৱহাৰ নীতি প্ৰস্তুত আৰু ইয়াৰ সজাগতাৰ উদ্দেশ্যে 29 জুনৰ দিনটোত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰি আহিছে আৰু 2006 চনৰ পৰা ভাৰতবৰ্ষত প্ৰতি বছৰে এই 29 জুনৰ দিনটোত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হৈছে আৰু 1893 চনত এই দিনটোতে প্ৰখ্যাত পৰিসংখ্যাবিদ তথা বিজ্ঞানী প্ৰশান্ত চন্দ্ৰ মহালানবিখৰ জন্ম হৈছিল আৰু তেওঁৰ প্ৰতি সন্মানাৰ্থে 29 জুনৰ দিনটোত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে ধাৰ্য কৰা হৈছে আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় বা এনে ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে জানিব বিচাৰে আগলৈ তেতিয়াহ'লে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব